প্রথমে প্রণাম আই সরস্বতী দ্বিতীয় প্রণাম হরি তৃতীয় প্রণাম দম্পস্কর বিদ্যালয়ৰ ফাদাৰ সকলো টিচাৰ্ছ ছাত্ৰ ছাত্ৰীসকল সকলোকে ৰঙালী বিহুৰ হিয়া ভৰা উল্লাস আৰু অফুৰন্ত শুভকামনা যাচিছোঁ। অসমীয়া নৱবৰ্ষৰ আৰম্ভণিৰ সূচনা হয় ৰঙালী বিহু অথবা বহাগ বিহুৰ জৰিয়তে। আহিবলগা নৱবৰ্ষটি সকলোৰে বাবে শুভ হওক, আশাপ্ৰদ হওক। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বিদ্যাৰ দিশত, শাৰীৰিক দিশত, মানসিক দিশত সকলো দিশতে শুভ প্ৰভাৱ পৰক, এই মোৰ আজিৰ শুভকামনা। আজি এই অনুষ্ঠানভাগী ইতিমধ্যে দুটা দলে পৰিৱেশন কৰিছে বিদ্যালয়ৰ। ভাল লাগিছে। ইংৰাজী মাধ্যমৰ বিদ্যালয় এখনত বিহুৰ আজিৰ যি অনুষ্ঠান হিয়া উজাৰি সকলোকে শুভেচ্ছা জনাইছোঁ আৰু ইয়াৰ অংশীদাৰ হ'বলৈ পাই নিজকে ধন্য মানিছোঁ। ভাল লাগিছে। আৰু এই আপাহতে এই বিদ্যালয়ৰ সন্মানীয় ফাদাৰ আৰু আমাৰ বিদ্যালয়ৰ ফলগনি বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অতি সন্মানৰ অধ্যক্ষ মহোদয়ক মই মোৰ অন্তৰৰ কৃতজ্ঞতা আৰু আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিহুৰ বিষয়ে কৈনো হৈ থাকিলে উৰকি নপৰে বহাগী বিহুৰে কথা বুলি আমি জানো সকলোৱে। বিহু আমাৰ প্ৰাণৰ স্পন্দন। অসম থাকে মানে বিহু থাকিব। বিহু অসমীয়াৰ পৰিচায়ক, আমাৰ উশাহ, আমাৰ শিৰাই শিৰাই ধমনীয়ে ধমনীয়ে প্ৰবাহিত হৈ থকা এই বিহু আজি কণ কণ মইনা মইনীসকলে যেনেকৈ ইয়াত পৰিৱেশন কৰিছে। নিয়ম নীতিগত বিচাৰক বুলি ক'লে বিচাৰকৰ আসনত বহিবলৈ ভয় লগা কথা। আৰু বিশেষকৈ সৰু সৰু ল'ৰা ছোৱালীয়ে যেতিয়া বিহু নাচ নাচে তেতিয়া তাত বিচাৰ কৰিবলৈ যাম বুলি ক'বলৈ আচলতে ভাল নালাগে। কিন্তু এতিয়া প্ৰতিযোগিতা বুলি ক'লে প্ৰতিযোগিতাত বিচাৰ কৰিবই লাগিব। আৰু বিহুৰ বিষয়ে ক'বলৈ গ'লে, বিচাৰকৰ বিষয়ে ক'বলৈ গ'লে, বিহু নিয়মাৱলীৰ বিষয়ে ক'বলৈ গ'লে বহু কথাই আহি পৰিব। সিমানখিনিলৈ আজি নাযাওঁ আৰু যোৱাৰ এয়া প্ৰেক্ষাপট নহয় বুলি ভাবিছোঁ। কাৰণ ছাত্ৰ ছাত্ৰীসকলক আমি উৎসাহ দিবলৈ আহিছোঁ। কিন্তু সেই উৎসাহ দিবলৈ যাওঁতে আমি লক্ষ্য কৰিব লাগিব, লক্ষ্য ৰাখিব লাগিব। আমি অভিভাৱক অভিভাৱিকাসকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলো আমি সচেতন হ'ব লাগিব, যাতে আমি বিহুৰ মূল সুঁতিৰ পৰা আঁতৰি নগৈ আমি এটা বিহুক যদি আমি এটা দুষ্কৃতি ৰূপ দিয়া বা আমি অলপ বজৰুৱা যিটো বুলি কোৱা হয় তেনেকুৱা ৰূপ দিলে আমাৰ অসমীয়াৰ বাপতি সাহোন আমাৰ হাতত হেৰাই যাব। সেয়ে আমি এই যে প্ৰতিযোগিতাবিলাক পতা হয়, প্ৰতিযোগিতাৰ নিয়মবিলাক বান্ধি দিয়া হয়। কিন্তু পূৰ্বতে যেতিয়া বিহু সৃষ্টি হৈছিল, কেতিয়া হৈছিল, কোনে বিহুৰ সৃষ্টি কৰিছিল, তাৰ কোনো নিৰ্দিষ্ট সময়ৰ উল্লেখ নাই। চহা লোকসকলে গ্ৰাম্য জীৱনৰ সৰলতাৰে পূৰ্ণ জীৱনত খেতিপথাৰত কাম কৰোঁতে আপোনা আপুনি স্বভাৱগতভাৱে এই বিহু নাম গাইছিল। আৰু এই বিহুৰ যেতিয়া শস্য
ভঁৰালত সোমোৱাৰ পিছত আকৌ নতুন শস্য বা পথাৰত খেতি কৰাৰ কাম আৰম্ভ কৰাৰ সময়তে তাৰ মাজতে সূৰ্য উপাসনা কৰিবৰ কাৰণে এই দিনটো বাছি লোৱা হৈছিল। পূৰ্বতে জনা যায় যে আমাৰ পণ্ডিতসকলে ঠাৱৰ কৰিছে। মই অকণমান ইতিহাসলৈ গৈছোঁ, বৰ বেছি দীঘল নকৰোঁ, কিন্তু আমি জনা আছিল বিহু শব্দটো আমি ক'ৰ পৰা পালোঁ। বিহু অৰ্থৰ্প বেদ, আমি সকলোৱে জানো বেদ আমাৰ 4খন। কি কি কোনোবাই জানেনে? বেদ আমাৰ কেইখন? বেদ আমাৰ 4খন, নহয়নে? তাৰে অৰ্থৰ্প বেদ আৰু ব্ৰহ্মবৈবৰ্ত পুৰাণ এই শাস্ত্ৰসমূহত এটা দিনৰ নাম উল্লেখ আছে। সেই দিনটো হ'ল বিহুবন, সংস্কৃত শব্দ বিহুবন। আৰু এই বিহুবন দিনটোত আছিল যে সূৰ্যৰ গতি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে যাগ যজ্ঞ দিয়া হয়, পূজা কৰা হয়। কিয় কৰা হয়? সূৰ্যৰ গতি নিয়ন্ত্ৰণ কৰিলে খেতি পথাৰত প্ৰয়োজন সাপেক্ষে পানী পাব, প্ৰয়োজন সাপেক্ষে ৰ'দ পাব আৰু শস্য নদন পদত হ'ব। আৰু যেতিয়া আমাৰ গোটেই পৃথিৱীৰ প্ৰধানতম দেৱতা বুলি তেতিয়া ভবা হৈছিল সূৰ্য, আৰু সেই সূৰ্য উপাসনা কৰিবৰ কাৰণে বিহুবন নামৰ দিনটো বাছি লোৱা হৈছিল। আৰু বিহুবন দিনটোত ইমান পবিত্ৰ দিন বুলি ধাৰণা কৰা হৈছিল। আৰু প্ৰাচীন কালত আমাৰ বলবৰ্মা দেৱ নামৰ ৰজা আৰু তেনেকুৱা যথেষ্ট বিখ্যাত ব্যক্তিসকল আছে, এতিয়া নকওঁ, বহুত দীঘল হ'ব। তেখেতসকলে ভূমি পৰ্যন্ত দান কৰিছিল, কাৰণ ভবা হৈছিল সেই সময়ত দান দক্ষিণা দিলে মংগল হয়। তাৰপাছত কালক্ৰমত বিহু আমাৰ লাহে লাহে এনেকৈ গঢ় ল'লে। বিহু নাচ গান হ'ল, মানুহৰ ঘৰত হুঁচৰি গোৱাৰ কথা হ'ল। আমাৰ আৰ্য সংস্কৃতি, অনাৰ্য সংস্কৃতি, মংগোলীয় সংস্কৃতি সকলোবিলাক লগ লাগি বিহুৰ উপাদান, এই আমি যিটো আতুলটোল ৰূপ পাইছোঁ তাত সকলোৰে উপাদান আছে। আৰু যেতিয়া আহোম স্বৰ্গদেউসকল আহিল, স্বৰ্গদেউসকলে বিহুক আকৌ নতুন ৰূপ দিলে। আমি সকলোৱে জানো শিৱসাগৰত ৰংঘৰ আছে।